নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তো আপোনালোকৰ যদিহে বেংকৰ একাউণ্ট আছে আপোনালোকৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে। আপোনাৰ বাৰু কোন বেংকত একাউণ্ট আছে কমেণ্ট ছেকশ্যনত জনাবচোন। আপোনালোকে যদি পিএম কিষাণৰ ধন লাভ কৰে, আপোনালোকে যদি চৰকাৰী ঘৰ পাব লগা আছে, চৰকাৰী ঘৰৰ কাৰণে যদি আবেদন কৰিছিলে, তো তেওঁলোকৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। এনে সবৰ কাৰণে গুৰুত্বপূৰ্ণ, কিন্তু আপোনালোকৰ যদি বেংকৰ একাউণ্টৰ সৈতে মানে চৰকাৰী আঁচনিৰ লিংক আছে তেন্তে আপোনালোকৰ কাৰণেতো আৰু গুৰুত্বপূৰ্ণ, কাৰণ আপোনালোকে চৰকাৰী ধন নাপাব পাৰে। তো আপোনালোকৰ কাৰণে ওলাইছে এটা নতুনকৈ নিয়ম, বেংক একাউণ্ট থকাসকলৰ কাৰণে শীঘ্ৰেই বেংক একাউণ্ট থকাসকলে কৰিব লাগিব এটা প্ৰয়োজনীয় কাম। তো সেই কৰিব লগা কামটোনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জে গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতেই লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো যোৱাকালি মোৰ বেংকৰ একাউণ্ট এটাৰ পৰা না পইচা গৈছে না পইচা মোৰ একাউণ্টত আহি সোমাইছে। মানে এটা সমস্যা হৈ গ'ল কি, মই পইচা লেনদেন কৰিব নোৱাৰা হ'লোঁ বেংকৰ একাউণ্টৰ লগত। তাৰপিছত সমস্যাত পৰি মই কল কৰিলোঁ কোম্পানীক যে কি হৈছে, মোৰ একাউণ্টৰ পৰা যে মই ট্ৰানজেকশ্যন কৰিব পৰা নাই। তেতিয়া টেলিকলাৰসকলে মানে চাই পিনি মোক ক'লে যে আপোনাৰ KYC ফেইল হৈছে, আপুনি KYC ছাবমিট কৰিব লাগিব। মই বোলো আকৌ এইটো কি কথা, মোৰতো এইটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈয়ে আছে, চৰকাৰী কিবা কিবি আঁচনিৰ পইচা সোমোৱাব পৰাকৈ মই DBT লিংক কৰি থৈছোঁ, তো KYC কিয় লাগিলে? তেওঁলোকে কৈছে যে নহয়, এইটো RBI গাইডলাইন অৰ্থাৎ ৰিজাৰ্ভ বেংকৰ গাইডলাইন, আপোনালোকে আপোনালোকৰ বেংকৰ একাউণ্টসমূহৰ KYC সক্ৰিয় কৰিবই লাগিব যদিহে KYC বহুদিন আপডেট কৰা নাই। তাৰপিছত বোলো মই কেনেকৈ KYC আপডেট কৰিম, মইতো এতিয়া ঘৰত নাই, মই বেলেগ জেগাত আছোঁ। তেতিয়া তেওঁলোকৰ ফালৰ পৰা মোক এটা মানে মেছেজ পঠালে, আৰু মেছেজটোত চাওক আপোনালোকে লিখা আছে যে হাই, এজ পাৰ RBI গাইডলাইন ক্ৰেডিট ফ্ৰিজ ইজ এপ্লাইড অন ইয়ৰ এয়াৰটেল পেমেণ্ট বেংক একাউণ্ট, ইয়ৰ periodic KYC is overdue to resume complete your KYC এটা তেওঁলোকে লিংক দিলে, তেওঁলোকে কিছু ডকুমেণ্ট পাতি দিবলৈ ক'লে, তাৰপাছত মোৰ KYC খুলিব বুলি ক'লে। তাৰপিছত লিংকটোত ক্লিক কৰিলোঁ, লিংকটোত ক্লিক কৰাৰ পাছত মোৰ KYC সম্পূৰ্ণ হৈ গ'ল। আধাৰ কাৰ্ডৰ OTP আহিলে, OTP দি মই মোৰ KYC কমপ্লিট কৰি পেলালোঁ। এতিয়া কথাটো হৈ গ'ল কি, ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা নতুনকৈ এটা নিয়ম আপোনালোকৰ কাৰণে প্ৰযোজ্য কৰিছে। অকল আপোনালোক বুলিয়েই নহয়, সকলোৰে কাৰণে প্ৰযোজ্য কৰিছে। আপোনালোকে যদি KYC কমপ্লিট নকৰে, মোৰ একাউণ্ট যেনেকৈ ফ্ৰিজ হৈছিলে তেনেকৈ আপোনালোকৰ একাউণ্টটো ফ্ৰিজ হৈ যাব। যিসকলে গুগল পে' ফোন পে' ব্যৱহাৰ কৰি থাকে তেওঁলোকে ডেইলি আপডেট পাই থাকে, কাৰণ পইচা তেওঁলোকৰ পৰা নাযাবও, তেওঁলোকলৈ নাহিবও, একাউণ্টৰ পৰা টোটেলি ফ্ৰিজ কৰি দিয়ে। গতিকে গুগল পে' ফোন পে' যিসকলে ব্যৱহাৰ কৰি থাকে তেওঁলোকে গম পাব যেতিয়াই ফ্ৰিজ কৰে, কিন্তু যিসকলে গুগল পে' ফোন পে' ব্যৱহাৰ নকৰে তেওঁলোকে গম নাপাব যে তেওঁলোকৰ একাউণ্টটো ফ্ৰিজ কৰি দিলে বুলি। তো আপোনালোকে এতিয়া KYC আপডেট কৰক, আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ফটো, এই বস্তুবিলাক গৈ আপোনালোকে ছাবমিট কৰক। যদিহে আপোনালোকৰ এয়াৰটেল পেমেণ্ট বেংকৰ একাউণ্ট আছে বা আপোনালোকে যদি ডাকঘৰত খুলি ৰাখিছে, তেতিয়া আপোনালোকে অনলাইন মাধ্যমতো আজিকালি মানে KYC কৰিব পাৰে, বা অন্যান্য বেংকসমূহেও আজিকালি ফেচিলিটি দিছে অনলাইন KYC কৰিবৰ কাৰণে। তো তাৰপিছত মই বাৰু KYC কৰিলোঁ। KYC কৰাৰ পাছত মোলৈ এনেধৰণৰ এটা মেছেজো আহিলে, য'ত লিখা আছে যে মোৰ যি KYC প্ৰক্ৰিয়া আছিলে সেয়া সম্পূৰ্ণ হৈ গৈছে, ছাকচেছ গৈছে। তাৰ লগে লগে মোৰ যি নেকি DBT ছিষ্টেম আছিলে, য'ত নেকি ধৰি লওক চৰকাৰে কিবা যদি আঁচনিৰ পইচা পঠিয়ায়, মানে যিটো ছিষ্টেম DBT বুলি কোৱা হয়, কৃষকৰ পইচা সোমোৱা হৈ গ'ল, অৰুণোদয় আঁচনিৰ পইচা হৈ গ'ল, তো সেইটো DBTটো কৰিব লাগে। কেতিয়াবা ভুলক্ৰমে চৰকাৰী কিবা আঁচনিৰ পইচা সোমাই যাব পাৰে বুলি DBT কৰি থৈছোঁ, তো সেই DBTও মানে লিংক হৈ গৈছিলে। আকৌ তেওঁলোকৰ ফালৰ পৰা পুনৰবাৰ লিংক কৰি দিয়া হয়, মোৰ KYC সম্পূৰ্ণ কৰি দিয়া হয়। এতিয়া আপোনালোকৰো যদি বেংকৰ একাউণ্ট আছে, আপোনালোকৰ যদি KYC বহুদিন হৈ গ'ল আপডেট কৰা নাই, আপোনালোকে সোনকালেই কিন্তু আপডেট কৰক। খুব শীঘ্ৰেই আপোনালোকৰ একাউণ্টটো নহ'লে মোৰ নিচিনাকৈ ফচি যাব। এতিয়া মই অৱশ্যে ঘৰত নাই, কিন্তু সেইটো যদি মোৰ মেইন একাউণ্ট হ'লহেঁতেন, মোৰ অৱশ্যে সেইটো মেইন একাউণ্ট নহয়, মই জাষ্ট খুলি ৰাখিছিলোঁ কিবা কাৰণ এটাত। যদি মেইন একাউণ্ট হ'লহেঁতেন মইতো বিৰাট সমস্যাত পৰি গ'লোহেঁতেন, ঘৰত গৈ আকৌ KYC জমা কৰিব লগা হ'লহেঁতেন। আৰু এইটো যিহেতু মই ডিজিটেলি খোলা একাউণ্ট, তাৰ কাৰণে ফোন কৰোঁতেই মোৰ মানে গোটেই সমস্যাটো সমাধান হৈ গ'ল। কেনেকৈ মানে KYC কৰিম, কি কৰিম তেওঁলোকে বুজাই দিলে, আৰু তেওঁলোকে মই সেই মৰ্মে KYCটো কৰি পেলালোঁ। কিন্তু মোৰ যদি ধৰি লওক বোলে সেনেকৈ নহ'লহেঁতেন,
মইতো ঘৰত যাব লগা হ'লহেঁতেন পইচা থাকিলেও মই পইচা উলিয়াব নোৱাৰিলোহেঁতেন মোৰ একাউণ্টটো ফ্ৰিজ কৰি দিছিলে তো আপোনালোকৰো যাতে তেনেকুৱা সমস্যা নহওক তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ KYC জমা কৰি ৰাখক যদি নকৰে কিন্তু বিপদত পৰিব কোনদিনা আপোনালোকৰ একাউণ্ট ফ্ৰিজ হৈ যায় তাৰ কোনো ঠিক নাই কিন্তু তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে আপোনালোকৰ একাউণ্টৰ KYC আপডেট কৰিলে নাই কৰা সেই সম্পৰ্কে জনাব তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা সকলোকে লগ পোৱাৰ সাজু বিদায় মাগিছোঁ ধন্যবাদ জয়